টিয়কত ভয়ংকৰ দুৰ্ঘটনাত পতিত ভগামুখ আৰক্ষীৰ বাহন 5জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজি নদীত পতিত হয় এই দুৰ্ঘটনা। ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈতন্য মালাকাৰ, উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামাণ্ড আৰু 2জন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। স্থানীয় লোকে দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ বাহনৰ গ্লাছ ভাঙি উদ্ধাৰ কৰি ততাতৈয়াকৈ তেওঁক FRU-লৈ প্ৰেৰণ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মালাকাৰে নিজেই চালকৰ আসনত বহি আৰক্ষীৰ বাহনখন চলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। গুৰুতৰভাৱে আহত আৰক্ষী কেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাত আহত স্থানীয় ব্যক্তি পৱন গগৈয়ে কি কাৰণত আৰক্ষীৰ বাহনত আহিছিল তাক লৈ সকলোৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে গুৰুতৰভাৱে আহত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। ৰাতি 11 মান বজাত গাড়ীখন তীব্ৰ বেগত আহি পেলাই নৈত বাগৰি পৰা শব্দ শুনি মই ওলাই আহি দেখোঁ যে মানুহ ভিতৰত সোমাই আছিলে, কোন আছিলে মই গম নাপাওঁ। বচাবৰ কাৰণে গ্লাছকেইখন ভাঙি মই বাহিৰ কৰোঁতে গম পাওঁ যে ভগামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সিমানেই। তেতিয়া মানুহ গোট খালে তাৰপিছত মানুহ গোট খালে চিঞৰ বাখৰ। ক'ত নিলে মই গম নাপাম। বলেৰো গাড়ী এখনে উঠাই লৈ গৈছে। কাৰ গাড়ী মই ইমানটো গম নাপাওঁ। মই মানুহকেইজনকহে খালি বচাই দিওঁ। কেইজন আছিলে মানুহ? 6জন। কথা ইমানেই। অসম আদিত্য টিয়ক।